নমস্কাৰ। আজিৰ সময়ত আপুনি যিফালেই যাব ৰাস্তা ঘাটৰ উন্নয়ন হৈছে। খুব ভাল কথা আৰু আমি সকলোৱে উন্নয়ন বিচাৰোঁ। কেইটামান ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকৰ জ্ঞাতাৰ্থে দেখাব বিচাৰিছোঁ। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, এটি ৰাষ্ট্ৰীয় ঘাইপথৰ নিশাৰ এক দৃশ্যই মোক আকৃষ্ট কৰিলে আৰু আপোনালোককো আকৃষ্ট কৰিব। আৰু যদি আপোনালোকে দেখা পাইছে কথাখিনি অনুমান কৰিব পাৰিব। প্ৰথমেই এইটো NH-37ৰ খোৱাং আৰু ডিব্ৰুগড়ৰ মাজৰ দৃশ্য। ফিনফিনীয়া ৰাস্তা 4 লেন ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু দেখিবলৈ খুব ভাল লগা এই অঞ্চলটো। এইটো আকৌ NH-27ৰ দৃশ্য, যি ঘাইপথেৰে নামনি অসমৰ নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰীলৈ যাব পাৰি। এইখিনি আকৌ যোৰাবাট আৰু গুৱাহাটীৰ মাজৰ পাহাৰৰ একাবেকা পথ। আৰু গুৱাহাটীলৈ নোযোৱা মানুহ নাই, সকলোৱে এই স্থানখিনিও প্ৰত্যক্ষ কৰিছে। এইখিনি আকৌ NH-37ৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ মাজৰ ৰাতিৰ এক দৃশ্য। ৰাষ্ট্ৰীয় ঘাইপথ 37ৰ এই দৃশ্য। ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে এটি ৰাষ্ট্ৰীয় ঘাইপথৰ এক ৰাতিৰ দৃশ্যই মোক আকৃষ্ট কৰিছিল এই অংশখিনিয়ে। আৰু এই অঞ্চলটি NH-37 যোৰহাট আৰু দেৰগাঁৱৰ মাজৰ দৃশ্য। সঁচাকৈ দেখি অভিভূত হৈছিলোঁ। আৰু যদি আপোনালোকে এই অঞ্চলখিনি ৰাতিৰ পৰিৱেশ দেখিছে, তেতিয়াহ'লে কথাখিনি হৃদয়ংগম কৰিব পাৰিব। যেতিয়া যিকোনো এটা পথেৰে অগ্ৰসৰ হৈ গৈ থকা হয়, এটা নিৰ্দিষ্ট লক্ষ্য থাকে আৰু সেই লক্ষ্যস্থান পাবলৈ এনেকৈ আমি অগ্ৰসৰ হ'বলৈ প্ৰয়াস কৰোঁ। আৰু ঠিক তেনেকৈ মানুহৰ জীৱনটো যাত্ৰাৰ দৰে একেই কথা। কাৰণ আমিও নানান কৰ্মৰ জৰিয়তে জীৱন লক্ষ্যক ভেদ কৰাৰ বাবে অগ্ৰসৰ হ'বলৈ প্ৰয়াস কৰোঁ। এইখিনিতে এটা কথা উনুকিয়াব বিচাৰিম, যেতিয়ালৈকে কোনো এটি অঞ্চলৰ ৰাস্তা ঘাটৰ উন্নয়ন নহ'ব, তেতিয়ালৈকে কিন্তু সেই অঞ্চলটোৰ বিকাশ হৈছে বুলি ক'ব নোৱাৰি। অৰ্থাৎ কোনো এটি অঞ্চল, কোনো এখন ৰাজ্য, কোনো এখন দেশৰ উন্নয়ন তেতিয়াহে হ'ব বুলি ক'ব পাৰি, যেতিয়া ৰাস্তা ঘাটৰ উন্নয়ন হ'ব, দলং নিৰ্মাণ হ'ব, যাৰ জৰিয়তে জনসাধাৰণৰ অমূল্য যি সময়, সেই সময় ছেভ কৰাত সহায়ক হ'ব। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ।